Assam স্বাগতম হাই ফ্রেন্ডস আজি মই আপোনালোকক দেখাম যে আপোনাৰ মোবাইলৰ নোটিফিকেশন বাৰত কেনেকৈ WhatsApp Facebook YouTube কেনেকৈ এড কৰিব অকল WhatsApp Facebook YouTube নহয় আপুনি যিকোনো এপছ আপুনি এড কৰিব পাৰিব এক্সাম্পল হিচাপে মই আপোনালোকক দেখাম যে আপুনি যে FYW এতে F for Facebook Y for YouTube আৰু W for WhatsApp মই যদি W ত ক্লিক কৰো মোৰ WhatsApp টো ওপেন হৈ যাব আপোনালোকে চাব পাৰিছে আৰু যদি মই Y ত ক্লিক কৰো মোৰ YouTube টো ওপেন হৈ যাব আৰু একেদৰে যদি মই F ত ক্লিক কৰো মোৰ Facebook টো কিন্তু ওপেন হৈ যাব আপোনালোকে চাব পাৰিছে মোৰ Facebook টো ওপেন হৈ গৈছে আপোনালোকে সাধাৰণতে আপোনাৰ নোটিফিকেশন বাৰত কি চাব পাৰে সেটিং ব্লুটুথ ওয়াইফাই ইন্টারনেট আপোনাৰ ডাটা লোকেশন এইবিলাক কিন্তু আপোনালোকে চাব পাৰে ফ্লাইট মোড হটস্পট এইবিলাক চাব পাৰে কিন্তু আজি মই আপোনালোকক এপছ কেনেকৈ এড কৰিব হেবিলাক দেখুৱাম তো ইয়াৰ বাবে আপোনাৰ এটা এপছ ডাউনলোড কৰিব লাগিব এপছটো ডেসক্ৰিপচনত পাই যাব তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে মই এতে এপছটো ওপেন কৰিম এপছটো ওপেন কৰাৰ পিছত আপোনালোকে কেনেকৈ সেটিং কৰিব লাগে হেই সকলোবোৰ আপোনালোকক দেখুৱাই দিম আৰু এই এপছটো ব্যৱহাৰ কৰি আপোনালোকে কিন্তু সকলোকে আচৰিত কৰি দিব পাৰে কিন্তু মানে আপুনি সাধাৰণতে চাব পাৰিব যে এইবোৰ কিন্তু সেটিং মলত নাথাকে তো এপছটো ওপেন হৈ গল এপছটো ওপেন হৈ যোৱাৰ পিছত আপোনালোকে সৰ্বমুঠ 6টা এপছ আপোনালোকে তাতে এড কৰিব পাৰিব মই 3টা অলৰেডি এড কৰি ৰাখিছো আৰু ইয়াতে চাব পাৰিছে যে F4 F5 F6 মই F4 ত এটা এপছ মানে সেট কৰি লম তো এক্সাম্পল হিচাপে যিকোনো এটা এপ সেট কৰি লম মই ফাইল মেনেজাৰ নামৰ এপছটো সেট কৰি লম আপোনালোকে চাব আছে মোৰ সেট হৈ গৈছে তো আপোনালোকে ইয়াতে নোটিফিকেশন বাৰত আনিবলৈ হলে আপোনালোকে ইয়াতে নাপাব আপোনালোকে ইয়াতে এডিট কলমত ক্লিক কৰিব এডিট অপচনত ক্লিক কৰিলে আপোনালোকে তলত আহিব স্ক্ৰল ডাউন কৰি আৰু আপোনালোকে বিচাৰি উলিয়াব লাগিব F4 তো মই যেটো F4 ত মোৰ ফাইল মেনেজাৰ নামৰ এপছটো মানে সিলেক্ট কৰিছো গতিকে মোৰ F4 টো ইয়াতে আনিব লাগিব আৰু আনাৰ পিছত মই ইয়াতে ড্ৰেগ অন ড্ৰাইভ কৰি এৰি দিম হেৰি দিয়াৰ পিছত মোৰ হৈ গল তো এতিয়া মই যদি ইয়াতে নোটিফিকেশন বাৰত চাও আপোনালোকে চাব আছে F4 এতে যদি মই ক্লিক কৰো মোক অটোমেটিক্যালি ফাইল মেনেজাৰত লৈ যাব আৰু এতে আপোনালোকে চাব আছে FFYW মানে ফাইল মেনেজাৰ Facebook YouTube আৰু WhatsApp তো আপোনালোকে এনেকৈ কিন্তু আপোনালোকে যিকোনো এপ শর্টকাটত মানে আপোনাৰ নোটিফিকেশন বাৰত এড কৰিব পাৰে তো বন্ধুসকল আপোনালোকৰ এই ভিডিওটো কেনেকৈ লাগিছে প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু সদয়কত আমাৰ ইউটিউব চেনেল টেক আসাম পৰত এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং আজিলৈ মানে বাই বাই